নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কালি ছেকেণ্ড ছিট এলটমেণ্টৰ ৰিজাল্ট প্ৰকাশ পালে। যিসকলে ছিট পাইছে তেওঁলোকে আজি এডমিশ্যন ল'ব লাগিব। দুদিনহে সময় দিছে, মাত্ৰ দুদিন। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। কি কৰিব লাগিব আপোনালোকক মই কৈ যাম। বহুতে মনৰ পচন্দৰ ছিট পোৱা নাই, আৰু ছিট আপগ্ৰেড কৰা সকলৰ কাৰণেও এটা এই ভিডিঅ'টোকে প্ৰস্তুত কৰি আনিছোঁ। ছিট আপগ্ৰেড কৰিছিলে কিন্তু মনৰ পচন্দ নাপালে তেওঁলোকে কি কৰিব লাগিব, আৰু যিসকলে ছিট নাপালে তেওঁলোকে পুনৰ চইচ ফিলিং কৰিব লাগিব। এতিয়া চইচ ফিলিং নকৰাকৈ আপোনালোকে আকৌ ছিট নাপাব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো চাই যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথাটো হৈছে ITR ছেকেণ্ড কাউন্সেলিঙত যিসকলে ছিট পালে তেওঁলোকে আজি আৰু কাইলৈ দুদিনৰ কাৰণে ছিট এলটমেণ্টৰ ডেট দিছে। এই দুদিনত আপোনালোকে যদি এডমিশ্যন নলয়, ছিট এলটমেণ্ট অৰ্থাৎ এডমিশ্যন নলয়, তেতিয়াহ'লে আপোনালোকৰ ছিটটো এক্সপায়াৰ হৈ যাব আৰু আপোনালোকে কোনো ধৰণৰ কাউন্সেলিঙত অংশগ্ৰহণ কৰিব নোৱাৰিব। আৰু যদি আপোনালোকে মনে বিচৰা ট্ৰেডটোত ছিট পোৱা নাই, তেতিয়াও আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। যদি আপোনালোকে ঘৰৰ পৰা আঁতৰৰ ITIত পাইছে, তেতিয়া ঘৰৰ ওচৰত যিখন ITI আছে তাতে গৈ আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। লৈ আপোনালোকে যদি ছিটটো আপগ্ৰেড কৰিব বিচাৰিছে, আপগ্ৰেড কৰি থৈ আহিব। যদি মনৰ পচন্দ হোৱা নাই, আপগ্ৰেড কৰি থৈ আহিব, আনফ্ৰিজ কৰি থৈ আহিব। আনফ্ৰিজ কৰিলে আপোনালোকে নেক্সট ছিট এলটমেণ্টৰ কাৰণে নামটো আহি যাব। তাৰপাছত আপোনালোকে চইচ ফিলিং কৰিব পাৰিব নেক্সট। এতিয়া এইখন হৈছে ৰিভাইজ টাইমলাইন। দুখন টাইমলাইন আহিলে, ৰিভাইজ টাইমলাইন আহিছে। এইখন 10 আৰু 11 দুদিন দিছে। মোৰ মতে দুদিনততো এডমিশ্যন সম্পূৰ্ণ নহ'ব, বহুত থাকি যাব। পুনৰ তেওঁলোকে এডমিশ্যন ল'ব লাগিব। গতিকে 12 ছেপ্টেম্বৰত ৰিভাইজ ফিলিং যে আহিব, সেইটো আহিবনে নাহে সেইটো আশা খুব কম আছে। ৰিভাইজ টাইমলাইনখন পুনৰ আহিব, যিটো মই আগৰ পৰা যিটো দেখি আহিছোঁ সেইটোকে কৈছোঁ। ৰিভাইজ টাইমলাইন পুনৰ আহিব। এইখন আহিছে 11 তাৰিখে এডমিশ্যন হ'ব। খুব বেছি আকৌ দুদিন বা এদিন এক্সটেণ্ড কৰি দিব। 12 তাৰিখলৈকে এডমিশ্যনেই থাকিব। তাৰপিছত আকৌ ৰিভাইজ যিখন টাইমলাইন সেইখন আকৌ আহিব। মোৰ মতে আহিব পাৰে, নাহিবও পাৰে। হয়তো 10 আৰু 11তে সকলোৱে এডমিশ্যন লৈ শেষ কৰিবই লাগিব। আৰু যিসকল থাকি গ'ল হয়তো সেইসকল গোটেই এডমিশ্যন প্ৰক্ৰিয়াটোৰ পৰা আউট হৈ যাব। এতিয়া আপোনালোকে যদি ছেকেণ্ড কাউন্সেলিঙত ছিট পালে, তেতিয়াহ'লে এডমিশ্যনটো লৈ থৈ আহক। লৈ আপোনালোকে ছিটটো আপগ্ৰেড কৰক, আনফ্ৰিজ কৰি থৈ আহক। নহ'লে আপোনালোক গোটেই এণ্টাৰ 5টা কাউন্সেলিঙৰ পৰা আপোনালোক আউট হৈ যাব। আৰু স্পট এডমিশ্যন আহিবনে নাই, দুটা এতিয়ালৈকে টাইমলাইন আহিলে, দুটা টাইমলাইনতে এতিয়ালৈকে একো লিখা নাই। গতিকে আপোনালোকে মই কোৱাটো কৰক। আপোনালোকে এডমিশ্যনটো লওকগৈ, লৈ আপোনালোকে এইটো আপগ্ৰেড কৰি থোৱা। আপগ্ৰেড কৰাৰ লগে লগে আগৰ ছিটটো কেঞ্চেল হৈ যাব, নতুন ছিট এটা পাই যাব। আৰু আগৰ যিটো ছিট আছিলে, সেই ছিটটো যিটো এডমিশ্যনৰ পইচা আপোনালোকে দিছিলে, সেই পইচাটো আপোনালোকে ৰিফাণ্ড পাই যাব। গতিকে যিসকলে এডমিশ্যন ল'বলৈ যাব তেওঁলোকে কি ডকুমেণ্ট লৈ যাব মই কৈ দিছোঁ আপোনালোকক। প্ৰথমতে ছিট এলটমেণ্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ছিট এলটমেণ্টৰ ৰিজাল্টটো আপোনালোকৰ ডাউনলোড হৈ যাব। সেইটো আপোনালোকে প্ৰিণ্ট কৰি লৈ যাব লাগিব। মই ইয়াত যিটো দেখুৱাইছোঁ এখেতে ছিট পোৱা নাই, কিন্তু মই তেখেতৰ বেলেগ এটা বস্তু দেখুৱাই দিছোঁ আপোনালোকক। কি ডকুমেণ্ট লৈ যাব সেইখিনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। অনুগ্ৰহ কৰি ইমানলৈকে ভিডিঅ'টো চাই যিখনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথাটো হৈছে ডকুমেণ্ট কি লৈ যাব। ডকুমেণ্ট আপোনালোকে প্ৰথমতে ডাউনলোড কৰিব লাগিব প্ৰিণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ। এই লেটাৰখন আপোনালোকে প্ৰিণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো ছিট এলটমেণ্টৰ যিটো লেটাৰ আছে, সেইটো আপোনালোকে ভিউ ডাউনলোডত যাব। ডাউনলোডত গৈ আপোনালোকে ইয়াত ছিলেক্টত গৈ পেলাই জেনেৰেটেড এলট লেটাৰ, সেইটো আপোনালোকে ৰাউণ্ড নাম্বাৰটো ছিলেক্ট কৰিব। 2 নম্বৰ ৰাউণ্ড ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি আপোনালোকে ভিউ কৰি দিব। ভিউ কৰাৰ লগে লগে PDFটো আহি যাব। সেইটো আপোনালোকে ছেভ কৰি ৰাখিব। লগত আপোনালোকে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সেইখিনি চাৰ্টিফিকেট লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। OBC নে NCL লৈ যাব লাগিব। EWS থাকিলে EWS চাৰ্টিফিকেট লৈ যাব লাগিব। এনেদৰে কাষ্ট চাৰ্টিফিকেট যি আছে আপোনালোকৰ সেইখিনি সকলো লৈ আপোনালোক কলেজলৈ যাব লাগিব। আৰু এডমিশ্যন ফিজটোৰ বিষয়ে এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। এডমিশ্যন ফিজ কিমান হয়। SCVT NCVTৰ খুব বেছি 2500 টকা এডমিশ্যন ফিজ হ'ব। 2500 টকাৰ তলতে হ'ব। সেইখিনি লৈ আপোনালোকে এডমিশ্যনটো লৈ আপোনালোকে আনফ্ৰিজ কৰি থৈ আহিব আৰু আপগ্ৰেড কৰি থৈ আহিব ছিটটো। যদি মনৰ পচন্দ হোৱা নাই, আপগ্ৰেড কৰি থৈ আহিব ছিটটো। তেতিয়া আপোনালোকে মনৰ পচন্দৰ কলেজত, মনৰ পচন্দৰ ট্ৰেডত আপোনালোকে পোৱাৰ সম্ভাৱনাটো অধিক হৈ থাকে। আৰু যিখিনিয়ে এতিয়া আপগ্ৰেড কৰাৰ পাছতো ছিটটো নাপালে, ছিটটো মানে একেটা ছিটৰ কেপ থাকিলে, তেওঁলোকে পুনৰ আপগ্ৰেড কৰি দিয়ক এডমিশ্যনটো লৈ, বা তেওঁলোকে পুনৰ আপগ্ৰেডটো কৰি থৈ আহক। এবাৰ কলেজত সুধি ল'ব আপোনালোকে কি প্ৰচেছ আছে। এতিয়া আপোনালোকৰ মই টাইমলাইনটোৰ কথা কৈ দিছোঁ। 12 তাৰিখে চইচ ফিলিং হ'ব, এদিনেই সময় দিছে। তাৰপিছত 5 দিনাখন 13 ছেপ্টেম্বৰত আপোনালোকৰ কাউন্সেলিঙৰ ৰিজাল্ট আহি যাব, অট'মেটিক আহি যাব ৰিজাল্ট। তাৰপাছত আপোনালোকে এডমিশ্যন 16 পৰা 18 তাৰিখলৈ ল'বই লাগিব।
পুনৰ আপোনালোকে 4th কাউন্সেলিঙৰ কাৰণে আপোনালোকে পুনৰ চইচ ফিলিং কৰিব লাগিব 19-20ত পুনৰ চইচ ফিলিং কৰিবলৈ সময় পাব তাৰ কাৰণে আপোনালোকে কিন্তু আনফ্ৰিজ কৰি যাব লাগিব সিটবোৰ এডমিশন লোৱাৰ পাছত তেতিয়াহে আপোনালোকে পাব যদি এডমিশন নলয় তেতিয়াহ'লে আপোনালোকে কাউন্সেলিং প্ৰচেছটোৰ পৰা আউট হৈ যাব আৰু যদি আপগ্ৰেড আনফ্ৰিজ নকৰে তেতিয়া এডমিশন একেটাতে থাকি যাব আৰু আপগ্ৰেড নাপায় আৰু তাৰ পাছত যিটো 4th সিট এলটমেণ্ট আছে সিট এলটমেণ্টৰ কাউন্সেলিঙৰ পাছতেই এডমিশন 24 আৰু 25ত হ'ব 23 তাৰিখে 4th কাউন্সেলিঙৰ ৰিজাল্ট আহিব 23-24ত এডমিশন ল'ব লাগিব তাৰ পাছতে 5th কাউন্সেলিং হ'ব সেইখিনি পিছত আমি আলোচনা কৰিম কি কৰিব লাগিব কি কথা এতিয়া আপোনালোকে 2nd কাউন্সেলিঙত কি ট্ৰেড ল'লে ভাল হ'ব মই সেই বিষয়ে কম আপোনালোকে NCVT SCVT এইকেইটা ট্ৰেড দি দিব আৰু যিসকলে IMC হ'লেও পঢ়িম বুলি ভাবিছে তেওঁলোকে IMC দি দিব কিন্তু প্ৰাইভেট কিন্তু আপোনালোকে সিলেক্ট এতিয়া নকৰিব মই সেই চইচ ফিলিংটো কৰোঁতে জনাই দিম প্ৰাইভেটো আপোনালোকে সিলেক্ট নকৰিব প্ৰাইভেটটো কেতিয়া কৰিব লাগিব মই সেই বিষয়ে কৈ দিম IMC কথাও মই কৈ দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ